ক্ষত্রিয়ধীশ্বর মই ভুজঙ্গ ভয় হত দাদা আমাক পরাস্ত করিব পুরা বীর এই বিশ্ব ব্রহ্মাণ্ডত এতিয়াও জন্ম হোৱা নাই স্বর্গৰ দেৱতা পৃথিৱীৰ মনুষ্য আর পাতালর বাহকি আমার ভয়ত ধরা ধরে হই কম্পমান গতিকে ভয় হত পৃথিবীর সমস্ত দেখি জয় করি হত্যা হিংসা লুণ্ঠন নারী 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 হরণ আদিরে বিভীষিকাৰ সৃষ্টি কৰি এফালৰ পৰা মখিমূৰ কৰি যাব লাগে কাৰো প্ৰতি দয়া মমতা দেখুৱাৰ কোনো প্ৰয়োজন নাই আমাক লাগে কেৱল হত্যা 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 তার ভাবে কোনো চিন্তা নকরিবা দাদা আমার হাতের পর মনুষ্য কিংবা দেবতা কোনো খারি যাব নোয়ারে ইতিমধ্যে বহুতকে হত্যা করি এই দেখরে ধন খনে লুটিয়ানো হয়েছে দাদা আর এই দেখপুরর ধন ধন মনে মুক্তারে আমার রাস ফড়ল ওরুয়া হইছে দাদা আৰু দাদা সুন্দরী সুন্দরী নারী বিলাক ধরি আনি আমার রাস কারেং ধনী করা হয়েছে দাদা ধন্য ধন্য বীর ভাতৃমূল তোমালোকৰ বীরত্বৰ নাই তুলনা এবার এবার উচ্চস্বরে করানন্দ স্বর্গ মর্ত পাতাল উথক উথলি ভয় হত দাদা কার কার অত হাস্য হুনুসুরত ক্ষমতে কতে করে পৃথিবী তল বল কার কার ইমান স্পর্ধা কোনে চক্ষুরাগত সারখার হবলৈ কৰিছে আপান ভয় হত দাদা শীঘ্ৰেই বিচাৰ কৰা দাদা তার বাবে আপনি চিন্তা নকৰিব তাকে ধৰি আনি তার মুণ্ডময় কৰিম ছেদন তহতে মোক বিচাৰি যোৱাৰে দে দেখো কাৰণ নিজেই আহি মই তহঁতৰ সন্মুখতে দিছোহি দেখা মই বিশ্বৰ প্ৰহেলিকা মই বিশ্বৰ আতংক লক্ষ্মীৰ নন্দন মই ই হয়া তেত্তা তহঁতৰ জম পাৰিবিনে তহঁতে মোৰ বল বিক্ৰম পৰীক্ষা কৰিব এ ভাই
ই হেনো বিশ্বৰ প্ৰহেলিকা ই হেনো বিশ্বৰ আতংক কোনটো এই যক্ষৰ বীৰত্ব এতিয়াও বুজা নাই সামান্য পতংগ হৈ জাপিতি জুইত মৰিবলৈ আহিছ মোকে বধ কৰিব পৰা বীৰ এতিয়াও জন্ম হোৱা নাই তহঁতে হৈছ মোৰ সন্মুখত এটি ক্ষুদ্ৰ পতংগ যদিহে প্ৰাণলৈ মমতা আছে তেন্তে মই দৈত্যৰ ওচৰতে বশ্যতা স্বীকাৰ কৰ এই বাৰে বাৰে আমাকে কৰিছ অপমান কৰক এই মুহূৰ্ততে ইয়াক এই স্থানতে উচিত শাস্তি মই কৰিম বিধান দাদা ইয়াক আর ক্ষমা করানো হবো অস্তাঘাতে ইয়ার মুন্ড শূন্য বিষণ্ণ করা হবো আক্রমণ করা ভয় হতে ইয়াক এই ঠাইতেই মৃত্যুদণ্ড বিধান কর বুঝক জগতে যক্ষ রাজর হততি কিমান তহঁতৰ বীৰত্ব তহঁতৰ অস্ত্ৰ হস্তই মোৰ শৰীৰত দেখো আঘাত হানিব নোৱাৰা হতে যদিহে প্ৰাণলৈ মমতা আছে তেন্তে হয়তো তোৰ ওচৰত বশ্যতা স্বীকাৰ কৰ এই দৈত্যপতি আপুনি আটাইতকৈ ডাঙৰ বীৰ বুলি আমি কৰিলো স্বীকাৰ এতিয়া এতিয়া আপোনাকে যক্ষৰ অধিপতি পাতিলো আমি আপোনাৰ আজ্ঞাবাহী হৈ কাম কৰি যাম আমাক ৰক্ষা কৰক যক্ষৰাজ নাম মোৰ হয় দৈত্য ভূমহৰণৰ হেতু মাতৃদেৱীয়ে মোক কৰিছিল স্বজন মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে চোৱা সকলোৱে মৰি বজ্ৰময় শৰীৰ হয় দৈত্যপতি আমি বিশ্বাস কৰিলো আমাৰ অস্ত্ৰ হস্তই আপোনাৰ একো ক্ষতি কৰিব নোৱাৰিলে যক্ষৰাজ দৈত্যপতি এই বিশ্ব ব্ৰহ্মাণ্ডতে অলপ দিনৰ ভিতৰতেই মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় মহাসমুদ্ৰৰ পানীয়ে গোটেই পৃথিৱী এফালৰ পৰা ডুবাই পেলাব চাকচক্য কৰিবলৈ ঋষিমুনিসকলৰ বেদাংগ একোকে নাথাকিব সকলোবোৰ পানীৰ তলতে ডুব যাব কিন্তু তোমালোকে ভয় নকৰিব এই মহাপ্ৰলয়ৰ মাজতো আমি দৈত্য দানৱবোৰ জীয়াই থাকিব পাৰিম কিন্তু তাৰ আগতে ব্ৰহ্মা বুলি দেৱতা এটাই সকলো বেদাংগী লুকুৱাই ৰাখিছে আমি সেইবোৰ সংগ্ৰহ কৰিব লাগিব অতি উত্তম দৈত্যপতি অতি শীঘ্ৰে আমি বেদাংগ বিলাক লৈ এই পৃথিৱীৰ একচ্ছত্ৰী অধীশ্বৰ হৈ জীয়াই থাকিব পাৰিম ভাইহঁত আনন্দ কৰা জয়ধ্বনি কৰা এই মহাবীৰৰ দৈত্যপতি হয় দৈত্যৰ জয় দৈত্যপতি হয় দৈত্যৰ জয় দৈত্যপতি হয় দৈত্যৰ জয় 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 মহাবলী হয় অদ্বৈত
পদ ভরে বহু